নমস্কাৰ টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো ইজৰাইল আৰু ইৰাণৰ যুদ্ধ চলি আছে আৰু সেই মুহূৰ্ততেই বিশ্বত চৰ্চালৈ আহিছে এটা বিশেষ অস্ত্ৰ প্ৰথমবাৰলৈ এই যি আপোনালোকে ফটোগ্ৰাফ দেখি আছে এই বিশেষ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছে ইৰাণে ব্যৱহাৰ কৰা ইয়াৰ মিসাইলৰ নাম হৈছে সেজিল 2 এই মিসাইলে ইজৰাইলত ইৰাণৰ এই শক্তিশালী মিসাইলে ইজৰাইলত এক প্ৰকাৰৰ ধ্বংসলীলা চলাইছে আৰু তাৰ পাছতেই বিশ্বজুৰি এই ক্ষেপণাস্ত্ৰক লৈ চৰ্চা চলিছে সমগ্ৰ তথ্য গ্ৰাফিক্সৰ সহায়ত লৈ অহাৰ চেষ্টা কৰিছো সমগ্ৰ ঘটনা কি জনাবলৈ চেষ্টা কৰিম ইজৰাইলৰ বিৰুদ্ধে ইৰাণে ব্যৱহাৰ কৰিলে এক মহাঅস্ত্ৰ আৰু এই মহাঅস্ত্ৰৰ দৃশ্য চাওক আকাশ মাৰ্গত দেখিবলৈ পোৱা গৈছিল যে কিদৰে এই মহাঅস্ত্ৰ আগুৱাই গৈছে এই মহাঅস্ত্ৰ এবিধ নতুন মিসাইল যি মিসাইলৰ উত্তৰ আইৰন ডুমৰ লগত নাছিল ইয়াৰ চাওক কিদৰে এই আকাশ মাৰ্গত আগুৱাই গৈছে এই মহাঅস্ত্ৰৰ নাম হৈছে সেজিল 2 ইৰাণে এই সেজিল 2ৰ সহায়ত ইজৰাইলক লক্ষ্য কৰি লৈছে ইজৰাইলৰ কেইবাখনো চহৰত এই সেজিল 2 নিক্ষেপ কৰা হয় ইয়াৰ ফলত কি হৈছে চাওক ইৰাণৰ এয়া লং ৰেঞ্জ বেলিষ্টিক মিসাইল ইৰাণে বিভিন্ন বেলিষ্টিক মিসাইল ইজৰাইললৈ নিক্ষেপ কৰিছে আৰু যি আপোনালোকে দৃশ্য দেখিছে মিসাইলৰ এয়া হৈছে সেজিল 2 আৰু সেজিল 2 হৈছে লং ৰেঞ্জ বেলিষ্টিক মিসাইল অৰ্থাৎ দীৰ্ঘ দূৰত্বত এই মিসাইলে আঘাত কৰিব পাৰে কিমান দূৰত্ব চাওক 2000 কিলোমিটাৰ পৰ্যন্ত ইৰাণৰ এই সেজিলটোৱে আঘাত কৰিব পাৰে কি দৰে চাও কি গতিত ই আগুৱাই যাব পাৰে 2000 কিলোমিটাৰ পৰ্যন্ত দূৰত গৈ অৰ্থাৎ ইৰাণৰ পৰা নিক্ষেপ কৰা হৈছে ইজৰাইলত গৈ সেজিলটোৱে আঘাত কৰিছে এই বেলিষ্টিক মিসাইলে আকাশ মাৰ্গত দেখিবলৈ পোৱা গ'ল সেজিলটোৰ ভয়াবহ দৃশ্য এই মিসাইল যেতিয়া লঞ্চ কৰা হৈছিল তেতিয়া আকাশ মাৰ্গত এনেকুৱা দৃশ্য দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পাছত মিসাইল যেতিয়া আগুৱাই গৈছিল সেই মুহূৰ্তত এই মিসাইল কি গতিত আগুৱাই গৈছে চাওক আৰু এই দৃশ্য দেখি বিশ্ব হতচকিত হৈ পৰিছে ইৰাণৰ আন এক শক্তি হৈছে সেজিলটো 700 কেজি পৰ্যন্ত বিস্ফোৰক এই মিসাইলে কঢ়িয়াই লৈ যাব পাৰে আৰু সেজিলটোৰ বিশেষত্ব হৈছে যে ইয়াত ফিউল ইঞ্জিন আছে ফিউলৰ সহায়ত ইন্ধনৰ সহায়ত ই দ্ৰুত গতিত আগুৱাই যায় আৰু 700 কেজি পৰ্যন্ত বিস্ফোৰক লৈ যাব পাৰে 2008 চনত প্ৰথমবাৰলৈ ইৰাণে বিশ্বৰ আগত এই মিসাইলৰ কথা প্ৰকাশ কৰিছিল আৰু ইজৰাইলৰ বিৰুদ্ধে কেইবাখনো চহৰক লক্ষ্য কৰি এই সেজিল 2 মিসাইল ইৰাণৰ তৰফৰ পৰা নিক্ষেপ কৰা হয় দ্ৰুত গতিত যোৱা এই মিসাইলে ভেদ কৰিবলৈ সক্ষম হৈছে ইজৰাইলৰ আইৰন ডুম ইজৰাইলৰ যি আইৰন ডুম আছে আইৰন ডুমৰ জৰিয়তে ইজৰাইলে এই মিসাইলসমূহ ধ্বংস কৰিছিল কিন্তু সেজিলটো ইমানেই শক্তিশালী যে আইৰন ডুমক ই ভেদিবলৈ সক্ষম হৈছিল আমি আপোনালোকক জনাই আছো এই মিসাইলে আঘাত কৰে দক্ষিণ ইজৰাইলৰ কেইবাটাও প্ৰান্তত এই মিসাইলৰ জৰিয়তে দক্ষিণ ইজৰাইলৰ কেইবাটাও প্ৰান্তত এখন টেক চিটিত আঘাত কৰে য'ত মাইক্ৰসফটৰ তাত কাৰ্যালয় পৰ্যন্ত আছিল আৰু সেজিলটো ব্যৱহাৰ কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু এই দৰেই ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ তৰফৰ পৰা এই মহাঅস্ত্ৰ ব্যৱহাৰ কৰা হৈছে কিন্তু কেৱল ইমানতে এই যুদ্ধৰ অন্ত পৰা নাই বৰ্তমান সময়ত এই বাতৰি চাই থকাৰ মুহূৰ্তত ইৰাণে কেইবাটাও প্ৰান্তক লক্ষ্য কৰি পৰিছে আৰু টাইম এট ৱাৰ ব্ৰেকিংত জনাইছো এই কথা ইৰাণে পুনৰ ইজৰাইললৈ নিক্ষেপ কৰিছে বেলিষ্টিক মিসাইল আন এটা ডাঙৰ খবৰ আন এটা বিগ ব্ৰেকিং নিউজ পুনৰবাৰ বেলিষ্টিক মিসাইল নিক্ষেপ কৰা হৈছে জেৰুজালেম হাইফা টেল আভিভ ইজৰাইলৰ এই চহৰসমূহত ভয়াবহ বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে পুনৰবাৰ ইৰাণৰ তৰফৰ পৰা নিক্ষেপ কৰা হৈছে এটা দুটা নহয় 39টাকৈ মিসাইল নিক্ষেপ কৰিছে ইৰাণে 39টাকৈ বেলিষ্টিক মিসাইল ইৰাণৰ তৰফৰ পৰা ইজৰাইললৈ এই বাতৰি চাই থকাৰ মুহূৰ্তত নিক্ষেপ কৰা হৈছে ইৰাণৰ মিসাইলে আঘাত কৰিছে ইজৰাইলৰ হাইফা চহৰক উত্তৰ ইজৰাইলৰ হাইফাত আঘাত কৰিছে দুজনকৈ নাগৰিক এই আক্ৰমণত এতিয়ালৈকে ইজৰাইলত আহত হৈছে আহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে জেৰুজালেমতো এটা মিসাইলে আঘাত কৰিছে জেৰুজালেম টেল আভিভ হাইফা সকলোতে এই পৰিৱেশ জৰুৰী অৱস্থায় বিৰাজ কৰিছে বাংকাৰত আশ্ৰয় লৈছে ইজৰাইলৰ জনতাই আজি যুদ্ধৰ 8ম দিন আৰু 8 নম্বৰ দিনত এতিয়া উত্তেজনা অধিকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে শুকুৰবৰীয়া নামাজৰ পাছত ইৰাণৰ ৰাজপথত ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান হাতে হাতে ইৰাণৰ পতাকা ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে আৰু শুকুৰবৰীয়া নামাজৰ পাছতেই ইৰাণে নিজৰ শক্তি প্ৰদৰ্শন কৰিছে ৰাজপথলৈ জনতা ওলাইছে কি তেহৰান কি আন প্ৰান্ত সকলোতে ইজৰাইলৰ বিৰুদ্ধে ইৰাণৰ জনতা এফালে প্ৰতিবাদ কৰিছে আৰু ইৰাণৰ সেনাৰ তৰফৰ পৰা এটাৰ পিছত আনটাকৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে পুনৰবাৰ ইৰাণৰ তৰফৰ পৰা ইজৰাইললৈ বেলিষ্টিক মিসাইল নিক্ষেপ কৰা হৈছে অন স্ক্ৰীন এই তথ্য আমি আপোনালোকৰ বেলুৱা অহাৰ চেষ্টা কৰিছো ডাঙৰ খবৰ জেৰুজালেম হাইফা টেল আভিভত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে শুকুৰবৰীয়া নামাজৰ পিছতেই ইৰাণৰ ৰাজপথলৈ জনতা ওলাই আহিছে এটা দুটা নহয় 39টাকৈ মিসাইল নিক্ষেপ কৰিছে ইৰাণে এফালে ইৰাণৰ সেজিলটো যি শক্তিশালী বেলিষ্টিক মিসাইল এয়া ইজৰাইলত আঘাত কৰিছে আৰু ইৰাণৰ মিসাইলে
ইজৰাইলৰ হাইফাত এই মুহূৰ্তত আঘাত কৰা বুলি জানিব পৰা গৈছে, য'ত দুগৰাকীকৈ নাগৰিক আহত হৈছে। আহতৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। হাই এলাৰ্ট দিয়া হৈছে, জনতা বাংকাৰত আছে আৰু এইদৰে এতিয়া উত্তপ্ত পৰিৱেশৰ সূচনা হৈছে। জেৰুজালেমতো আঘাত কৰিছে আন এটা মিছাইলে। এফালে নতুন মহাঅস্ত্ৰৰে ঘটনা সংঘটিত কৰিছে আৰু আনফালে এয়া শক্তি প্ৰদৰ্শন কৰিছে। আমি আপোনালোকক সেই দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমি আপোনালোকক জনাইছো যে কিদৰে ঘটনা সংঘটিত হৈছে। ইৰাণে পুনৰবাৰ ইজৰাইললৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে। নতুনকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে। এটা দুটা নহয়, 39টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰা হৈছে। ইজৰাইলৰ জেৰুজালেম, হাইফা, তেল এভিভত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে। ইৰাণে নিক্ষেপ কৰা বেলিষ্টিক মিছাইলে উত্তৰ ইজৰাইলৰ হাইফা চহৰত আঘাত কৰিছে। এয়া নতুনকৈ বেলিষ্টিক মিছাইল ইৰাণৰ পৰা নিক্ষেপ কৰা হৈছে। 39টাকৈ মিছাইল নিক্ষেপ কৰা হৈছে। হাইফাত আঘাত কৰিছে। এতিয়ালৈকে ইজৰাইলত 8,000তকৈ অধিক লোক গৃহহীন হৈ পৰিছে। ঘৰ দুৱাৰ এৰি তেওঁলোক আন প্ৰান্তলৈ যাবলগীয়া হৈছে। দুগৰাকীকৈ নাগৰিক শেহতীয়া আক্ৰমণত আহত হৈছে ইজৰাইলত। ইজৰাইলৰ কেইবাখনো চহৰত হাই এলাৰ্ট। জেৰুজালেমত আন এটা মিছাইলে কিছু সময় আগতে আঘাত কৰা বুলি জানিব পৰা গৈছে। ইৰাণৰ লগত থকা যিবিলাক শক্তিশালী মিছাইল আছে, এটা এটাকৈ ইৰাণে এতিয়া ব্যৱহাৰ কৰিছে। বাংকাৰত ইজৰাইলৰ জনতাই মিছাইলৰ পৰা ৰক্ষা পোৱাৰ বাবে, এই আক্ৰমণৰ পৰা ৰক্ষা পোৱাৰ বাবে আশ্ৰয় লোৱা পৰিলক্ষিত হৈছে। এফালে শুকুৰবৰীয়া নামাজ আৰু শুকুৰবৰীয়া নামাজৰ পিছতেই ইৰাণৰ ৰাজপথত হাজাৰ হাজাৰ মুছলমান ওলাই আহিছে। হাতে হাতে ইৰাণৰ পতাকা লৈ ইজৰাইলৰ বিৰুদ্ধে জনতাই প্ৰতিবাদ কৰিছে। ইৰাণিয়ান চৰকাৰ আৰু সেনাৰ সমৰ্থনত জনতা ওলাই অহা পৰিলক্ষিত হৈছে। আমি পুনৰবাৰ গ্ৰাফিক্স কেইটা আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিম। প্ৰথমবাৰলৈ যি মিছাইল ব্যৱহাৰ কৰিছে ইজৰাইলৰ বিৰুদ্ধে ইৰাণে ব্যৱহাৰ কৰিলে এক মহা অস্ত্ৰ, যাৰ ফটোগ্ৰাফ আপোনালোকে দেখা পাই আছে। এই মহা অস্ত্ৰৰ নাম হৈছে চেজিল-2 বেলিষ্টিক মিছাইল। আকাশ মাৰ্গত যি দুটা ফটোগ্ৰাফ দেখিছে, মিছাইল হৈছে লং ৰেঞ্জ আৰু যেতিয়া নিক্ষেপ কৰা হৈছিলে বেলিষ্টিক মিছাইল, তেতিয়া এই ফটোগ্ৰাফ একাংশ লোকৰ ভিডিঅ'ত ধৰা পৰিছিলে। 2000 কিলোমিটাৰ পৰ্যন্ত এই চেজিল-2ৱে আঘাত কৰিব পাৰে আৰু আইৰন ডোমক ধ্বংস কৰি চেজিল-2ৰ সহায়ত ইজৰাইলৰ কেইবাটাও প্ৰান্তত আক্ৰমণ কৰিলে। আকাশ মাৰ্গত ইৰাণৰ চেজিল-2ৰ ভয়াৱহ দৃশ্য দেখিবলৈ পোৱা গৈছে। অতি দ্ৰুত গতিত চেজিল-2 আগুৱাই যাব পাৰে। 700 কেজি পৰ্যন্ত বিস্ফোৰক ইৰাণৰ চেজিল-2ৱে কঢ়িয়াই লৈ যাব পাৰে আৰু তাৰ জৰিয়তে ইজৰাইলক লক্ষ্য কৰি লৈছে। 2008 চনত প্ৰথমবাৰৰ বাবে ইৰাণে বিশ্বৰ আগত এই চেজিল-2 দেখুৱাইছিলে আৰু এই চেজিল-2 মিছাইল যেতিয়া আকাশলৈ উৰি যায় তেতিয়া এনেকুৱা ৰূপ লয়। দ্ৰুত গতিত যোৱা এই মিছাইলে ভেদ কৰিবলৈ সক্ষম হৈছে ইজৰাইলৰ আইৰন ডোমক আৰু ভেদ কৰাৰ পাছতে আঘাত কৰিছে কেইবাটাও প্ৰান্তত। বিভিন্ন প্ৰান্তৰ পৰা দৃশ্যাংশ আমি আপোনালোকক দেখুৱাই আছো যে কিদৰে দক্ষিণ ইজৰাইলৰ কেইবাটাও প্ৰান্তত এই মিছাইলে আঘাত কৰিছে, যাৰ নাম দিয়া হৈছে চেজিল-2। চেজিল-2ৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰিছে, মহা অস্ত্ৰ নাম দিয়া হৈছে আৰু আকাশ মাৰ্গতে আঘাত কৰিছে। এই দৃশ্য মই আপোনালোকক দেখুৱাইছো যে কিদৰে আকাশ মাৰ্গত চেজিল-2 আগুৱাই গৈছিলে, দ্ৰুত গতিত আগুৱাই গৈছিলে, আঘাত কৰিছে কেইবাটাও প্ৰান্তত। আৰু ইৰাণৰ এই মহা শক্তি দেখি ইজৰাইল এতিয়া হতচকিত হৈ পৰিছিলে। ইজৰাইলে হয়তো কল্পনা কৰা নাছিলে যে ইৰাণ ইমান শক্তিশালী, ইৰাণৰ লগত ইমান বেলিষ্টিক মিছাইল আছে, ইৰাণৰ লগত নতুন নতুন অস্ত্ৰ আছে। এয়া হয়তো ভবা নাছিলে। গাজাত যিদৰে ইজৰাইলে দপদপাইছিলে, ইৰাণৰ ওপৰতো দপদপাম বুলি ভাবি আছিলে, কিন্তু হঠাৎ ইৰাণে নিজৰ লগত থকা এইবিলাক মিছাইল নিক্ষেপ কৰিছে। পুনৰবাৰ ফুল প্লেট ব্ৰেকিঙৰ সহায়ত নতুন আপডেট দিয়াৰ চেষ্টা কৰিছিলে। বৰ্তমান তাত পৰিৱেশ কেনেকুৱা, কোন চহৰত কি অৱস্থা সৃষ্টি হৈছে, কিয়নো বেলিষ্টিক মিছাইলে আঘাত কৰিছে ইজৰাইলৰ তেল এভিভ, জেৰুজালেম, হাইফাত বিস্ফোৰণৰ শব্দ শুনিবলৈ পোৱা গৈছে আৰু হাই এলাৰ্ট জাৰি কৰিবলৈ ইজৰাইলৰ চৰকাৰ বাধ্য হৈছে।
দৃশ্যটো আকাশ মাৰ্গত চেজিলটোৰ যি দৃশ্য দেখিবলৈ পোৱা গৈছে বিশ্বজুৰিয়াত চৰ্চা চলিছে মহা অস্ত্ৰ আখ্যা দিয়া হৈছে 2008 চনত এই চেজিলটো প্ৰথমবাৰলৈ ইৰাণৰ তৰফৰ পৰা প্ৰদৰ্শন কৰা হৈছিল 700 কেজি পৰ্যন্ত বিস্ফোৰক কঢ়িয়াই নিব পাৰে আৰু এই চেজিলটোৰ জৰিয়তে ইৰাণে আঘাত কৰিছে ইজৰাইলৰ কেইবাটাও প্ৰান্তত আৰু এই চেজিলটো ইমানেই শক্তিশালী ইজৰাইলৰ আইৰন ডোমক ধ্বংস কৰি ইজৰাইলৰ চহৰত আঘাত কৰিবলৈ সক্ষম হৈছে ইয়াৰ প্ৰত্যুত্তৰ অৱশ্যে ইজৰাইলৰ তৰফৰ পৰা কোৱা হৈছে ইজৰাইলৰ প্ৰদান কৰিব কিন্তু দুখন দেশৰ মাজত এই যুদ্ধ দুয়োখন দেশেই যথেষ্ট শক্তিশালী আৰু ইৰাণে যাতে পাৰমাণৱিক বোমা প্ৰস্তুত কৰিব নোৱাৰে তাৰ বাবে ইজৰাইলে ইয়াৰ আৰম্ভণি কৰিছিল কিন্তু এতিয়া যুদ্ধ দীঘলীয়া হৈ পৰা পৰিলক্ষিত হৈছে অষ্টম দিনলৈ প্ৰৱেশ কৰিছে আকাশত এই দৃশ্যপট দেখিবলৈ পোৱা গৈছে মহা অস্ত্ৰক লৈ চৰ্চা চলিছে আৰু চেজিলটোৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰিছে ইৰাণে যাৰ বাবে ইজৰাইলৰ কেইবাটাও প্ৰান্তত এই পৰিৱেশৰ সূচনা হৈছে ইৰাণৰ লং ৰেঞ্জ বেলিষ্টিক মিসাইল হৈছে চেজিলটো অৰ্থাৎ ই বহু দূৰতলৈ দীৰ্ঘ দূৰত্বলৈ ই আঘাত কৰিব পাৰে কিমান দূৰত্ব চাওক 2000 কিলোমিটাৰ পৰ্যন্ত ইৰাণৰ পৰা নিক্ষেপ কৰিলে 2000 কিলোমিটাৰ পৰ্যন্ত যাব পাৰে এই বেলিষ্টিক মিসাইল সহজতে ইন্টাৰসেপ্ট কৰিব পৰা নাযায় আকাশ মাৰ্গত যিকেইখন ফটোগ্ৰাফ দেখিছে ফটোগ্ৰাফক লৈ বিশ্বত চৰ্চা চলিছে কিন্তু চেজিলটো যেটা নিক্ষেপ কৰা হৈছিল আকাশত এনেকুৱা এটা এই পৰিবেলৰ দৃশ্যৰ সৃষ্টি হৈছিল 700 কেজি পৰ্যন্ত বিস্ফোৰক লৈ যাব পাৰে চেজিলটো যাৰ জৰিয়তে ইৰাণে ইজৰাইলৰ কেইবাখনো চহৰক কপাই তোলা পৰিলক্ষিত হৈছে